মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ফাৰ্ষ্ট ইউনিট এক্সামিনেশ্যন 2024, সাবজেক্ট ইংলিছ, ক্লাছ 2। Question 1. Fill in the cursive capital letters missing letters. অৰ্থাৎ কুৱেশ্যন অনত কৈছে কাৰ্চিভ কেপিটেল লেটাৰ্ছৰ জৰিয়তে মিচিং ঠাইখিনি পূৰ কৰিব লাগে। আৰু তোমালোকে অলৰেডি দেখা পাই আছা, মই অলৰেডি ৰঙা চিয়াহীৰে লিখি দিছোঁ A, B, C, D, E, F, G, H, I, J, K, L, M, N, O। এইখিনি আছিল আমাৰ কাৰ্চিভ কেপিটেল লেটাৰ্ছৰ খালী ঠাই। আৰু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ বাবে ছেম ধৰণৰ এনেকুৱা এটা কুৱেশ্যন থাকিব। সেইকাৰণে তোমালোকে কাৰ্চিভ কেপিটেল লেটাৰ্ছ লগতে কাৰ্চিভ স্মল লেটাৰ্ছ ধুনীয়াকৈ আখৰবিলাক চাবা। কুৱেশ্যন 2. ৰাইট দ্য নেমছ অফ এনি 3 মান্থছ ইন এ ইয়াৰ। অৰ্থাৎ আমাক বছৰৰ যিকোনো 3টা মাহৰ নাম লিখিব কৈছে। মই অলৰেডি ৰঙা চিয়াহীৰে এনচাৰ কৰি ৰাখি দিছোঁ। অকল গাই দিম জানুৱাৰী, এপ্ৰিল, মে। মই সহজ 3টা লিখি দিছোঁ। কুৱেশ্যন 3. ফিল ইন দ্য ব্লাংকছ। অৰ্থাৎ খালী ঠাই পূৰ কৰা। তোমালোকৰ এটা কবিতা দিয়া আছে আৰু কেইটামান লাইনত খালী ঠাই দিয়া আছে, খালী ঠাইবিলাক পূৰ কৰিব লাগে। আই এম এ লিটিল টিপট। অৰ্থাৎ টিপটটো খালী ঠাইত লিখিব লাগে। শ্বৰ্ট এণ্ড ষ্টাউট। অৰ্থাৎ খালী ঠাইত এণ্ড লিখিব লাগে। হেয়াৰ ইজ মাই হেণ্ডেল। অৰ্থাৎ ইয়াতে খালী ঠাইত হেয়াৰ লিখিব লাগে। হেয়াৰ ইজ মাই স্পাউট। অৰ্থাৎ ইয়াতে খালী ঠাইত স্পাউট লিখিব লাগে। কুৱেশ্যন 4. ৰাইট দ্য নেমছ অফ এনি 3 ডেজ ইন এ উইক। অৰ্থাৎ সপ্তাহৰ 7 বাৰৰ যিকোনো 3টা বাৰৰ নাম লিখিব কৈছে। মই ইয়াতেও ৰঙা চিয়াহীৰে এনচাৰ কৰি ৰাখি দিছোঁ। অকল গাই দিম ছানডে, মানডে, টুইজডে। কুৱেশ্যন 5. ৰাইট দ্য একশ্যন ৱৰ্ডছ ফৰ দ্য ফলোয়িং পিকচাৰ্ছ। তলত দিয়া পিকচাৰবিলাক চাই কাৰ্যকৰী শব্দবিলাক লিখিব কৈছে। প্ৰথম পিকচাৰটো ল'ৰাজন দৌৰি আছে, দৌৰা ইংৰাজী ৰানিং। দ্বিতীয় পিকচাৰটো ল'ৰাজন বগাই আছে, বগোৱা ইংৰাজী ক্লাইম্বিং। তৃতীয় পিকচাৰ ছোৱালীজনী হাত মুখ ধুই আছে, হাত মুখ ধোৱা ইংৰাজী ৱাশ্বিং। কুৱেশ্যন 6. মিছ দ্য ৰাইমিং ৱৰ্ডছ। অৰ্থাৎ জুৰীয়া শব্দবোৰ মিলাব দিছে। দুয়োফাল শব্দ দিয়া আছে আৰু মই মিলাই দিছোঁ। এতিয়া গাই যাম। টপ, পপ, মেট, ফেট, বেট, ৰেট, ছান, গান। কুৱেশ্যন 7. ফিল ইন দ্য ব্লাংকছ এণ্ড ৰাইট দ্য ৱৰ্ডছ। অৰ্থাৎ খালী ঠাই পূৰ কৰা আৰু শব্দটো লিখা। মই অকল ইয়াতে খালী ঠাই পূৰ কৰি দিছোঁ। অৰ্থাৎ খালী ঠাইত লিখিলে হ'ব বক্স, বি খালী ঠাইত এ লিখিলে হ'ব
এণ্ড। চি খালী ঠাইত প্ৰথম খালী ঠাইত এ, দ্বিতীয় খালী ঠাইত অ, অৰ্থাৎ হ'ব বেলুন। ডি খালী ঠাইত আৰ হ'ব, শব্দটো হ'ব ফ্ৰক। Question on 8. Write the small cursive letters from A to F. অৰ্থাৎ আমাক স্মল কাৰ্চিভ লেটাৰ্ছ লিখিব কৈছে এৰ পৰা এফ লৈ। মই ইয়াতে অলৰেডি লিখি দিছোঁ। এ, বি, চি, ডি, ই, এফ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, লগতে লাইক কৰিবা আৰু ভিডিঅ'টো কেনেকুৱা হৈছে সেইটো সকলোৱে জনাবা। থেংক ইউ।